UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব। আৰু ভূপেন বড়োৱে BPFত যোগদান কৰিব লাগিছিল যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব, কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰ ইয়াত থাকিব আৰু 5 বছৰ দিছপুৰতো আমি থাকিম। ভূপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব। গতিকে মোক যদি ভূপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালে বিজেপিত যোগদান কৰা যদি অসুবিধা আছে, মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPFত যোগদান কৰিব। তেওঁ ভুল মই নকওঁ, এটা আৱেগ থাকিলে ডেকা ল'ৰাৰ চিন্তাধাৰা, আমাৰ মাজত বয়সৰ গেপ আছে, কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPFত যোগদান কৰিব। BTCত ছাৰ কেইটা হ'ব? BTCটো হাগ্ৰামা মহিলাই কৈছে 15টাই জিকিব বুলি। মই এইবাৰ BTCৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰেই বেছিকৈ ঘূৰিছে আৰু হাগ্ৰামা মহিলাৰেই কনফিডেণ্ট যে BTCত 15খন আসনে NDA হাগ্ৰামা মহিলাৰেই কৈছে 15খনত NDA জিকিব। 16 নম্বৰ চিটটোতো নাই এতিয়া। অজাপৰ হাতত চিট নাই, ৰাইজৰ দলৰ হাতত অখিল গগৈ আধা জিকা মই দাবী নকৰোঁ, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমাৰ কাৰণে ফৰক নপৰে। এইটো কংগ্ৰেছৰ দল, সেইবোৰ সমষ্টিত আমাৰ কোনো কেণ্ডিডেট নাই। OSC য'ত আহিব এই জেগাবিলাকত বিজেপিৰ কোনো প্ৰাৰ্থী নাই, বা আছে যদিও জিকাটো দূৰ দূৰলৈ সম্ভাৱনা নাই। সেইকাৰণে এইটো কংগ্ৰেছ আৰু OSC যুদ্ধ, তাতে আমাৰ কমেণ্ট একো নাই। জিকিলেও বিজেপি বিৰোধী হ'ব, হাৰিলেও বিজেপিৰ বিৰোধীয়ে হ'ব, তাৰ পৰাতো আমাৰ কোনো লাভ নহয়। BTC 15খন আসনত বিৰোধী আমি দেখা পাইছোঁ বা ৰাইজে কৈছে UPPL আৰু ইয়াত BPL বা BJP এটা ভাল মানে শক্তি আছে, আৰু তেনেকুৱা ক্ষেত্ৰত যোৱা যি নিৰ্বাচন হ'ল এই নিৰ্বাচনত এককভাৱে বৰ্তমান মহিলাই নেতৃত্বত চৰকাৰ গঠন হ'ল। ইয়াৰ মূল কাৰণটো হৈছে আচলতে সংখ্যালঘু ভোটাৰখিনিয়ে ইয়াৰ কাৰণে, আৰু এইবাৰ এই UPPLে সেই ইছ্যুটোৱে লৈছে যে বিশ্বাসঘাতক কৰিছে, সেইকাৰণে UPPLক মই তেনেকৈ নাভাবোঁ। হাগ্ৰামা মহিলাৰ যিটো বিজয়, সকলো শ্ৰেণীৰ মানুহে তেখেতক বড়ো মানুহে ভোট নিদিলে ওদালগুৰিত কেনেকৈ জিকিব, আমাৰ ইয়াতে ওদালগুৰি গোটেইকেইটা সমষ্টি কেনেকৈ জিকিব, আজি বাক্সাত কেনেকৈ জিকিব, চিৰাঙত কেনেকৈ জিকিব, অৰ্থাৎ গোটেই ছেকশ্যনৰ মানুহে তেওঁ ভোট লৈছে। আৰু সংখ্যালঘু মানুহখিনিয়ে হাগ্ৰামাক এনেই ভাল, তেওঁৰ লগত এটা সম্বন্ধ আছে, আৰু এইটো লগত বহুত দিন আছে। মই দেখিছোঁ যে তৰুণ গগৈৰ লগত থাকোঁতেও তেওঁকে ভোট দিয়ে, আৰু বিজেপিৰ লগতো যেতিয়া BPFতেও আছিলে হাগ্ৰামা মহিলাৰ সংখ্যালঘু মানুহখিনি আগৰ পৰাই ভোট দিয়ে। তেওঁ মানুহখিনিৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছে, এইটোতো স্বীকাৰ্য। UPPLৰ এইটো সম্পৰ্ক মই ইমানলৈকে ঘণ্টাৰ কাৰণে আহিছোঁ, ইমানটো গম আৰু BTCত মই নিজক ইমান জড়িত কৰোৱা নাই। আজিয়ে গুৰেশ্বৰেৰে হৈ গ'ল। মই BTCৰ ইলেকশ্যনটো হাগ্ৰামা মহিলাৰী নেতৃত্বতে হৈ আছে। আমি বহুত বেছি ইয়াত হোৱা নাই, কাৰণ আমাৰ মাত্ৰ 4খনে BTC ইলেকশ্যনত আমি চব চিটত থাকিছোঁ, কিন্তু এইবাৰতো আমি মাত্ৰ 4খন আসনতে খেলিছোঁ। আৰু BTC যিহেতু 5 বছৰৰ কাৰণে হাগ্ৰামা মহিলাৰী আহিলেই, তাত BJP আৰু UPPLৰ বহুত ভূমিকাটো নাথাকে। কমলাৰ প্ৰাৰ্থীগৰাকী জিকিলে আপুনি বহুত আগলৈকে থাকে, মন্ত্ৰী হ'বৰ কাৰণে মানুহটো জীয়াই থাকিব লাগিব। কেনেকৈ ক'ব, আল্লাহ আৰু ভগৱান। সেইকাৰণে ইমান দূৰলৈকে নহয়, যিমানখিনিলৈকে ক'ব পাৰি যে
মই নাথাকিলেও মোৰ পাৰ্টীয়ে এইখিনি কৰি দিব কিমানলৈ ওদালগুৰি জিলাৰ মন্ত্ৰীসভাত প্ৰতিনিধিত্বটো আগৰ পৰাই আছে এতিয়াওতো চৰণ গৰম গতিকে ওদালগুৰি জিলা হিচাপত বেলেগ ব্যক্তিৰ কথাটো আৰু BTCত কোন মন্ত্ৰী হ'ব নহ'ব এইটো হাগ্ৰামা মহিলাৰ ওপৰত বহুত নিৰ্ভৰ জুবিনৰ প্ৰশ্ন এটা আছিলে স্যাৰ 6 মাহে জুবিন ক্ষেত্ৰ সম্পূৰ্ণ নহ'ল কাম আৰু যোৱাকালি স্যাৰ অমৃত প্ৰভাৰ যিগৰাকী উকিল আছিলে তেখেতে কৈছিলে আপোনালোকে কিছুমান কথাত এটা ভুল কৰি প্ৰচাৰ ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছে 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে এইটো জুবিনত ভাল পোৱা হ'বনে বেয়া পোৱা হ'ব সেইকাৰণে জীৱনকালত জুবিনত ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলে হয় সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল 5 বছৰ নালাগিল তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিব দিয়াটো বিচাৰে জুবিনক ইমান বেয়া কিয় পায় জুবিন প্ৰেমী বোলা দুটা বস্তু আছে এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক সুন্দৰ এটা সমাধি হওক আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব আপোনালোকে মোক কওকচোন 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি এইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব পাৰৰ বা এটা তেনেকে জুবিনক অপমান কৰিব কিয় বিচাৰে মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব খুজিছে অমৃত প্ৰভাৰ যোৱাকালি কৈছিলে অমৃত প্ৰভাৰ যি জামিন সেই জামিনৰ পথ প্ৰায় প্ৰশস্ত হোৱাৰ পথত এই ক্ষেত্ৰত উকিলৰ কথাটো মই উত্তৰ দিম উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে আপোনাৰ আচল উদ্দেশ্যটো কওক আপোনাৰ কি বুজিব আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো মুখত থকাটো বাদ ন্যায় পাব লাগে ন্যায় এনেকৈ ন্যায় পায় নেকি যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয় জাজে ভাল জাজমেণ্ট দিয়ে আৰু ভাল উকিল যদি আছে কোৰ্টত যাব লাগে গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই আপোনালোক আছে ৰাজনীতিৰ নাম যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব ন্যায়টো দিলোৱেই আমাৰ কাৰণেতো আজি কোৰ্টত কেছ দিয়া আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই আকৌ উল্টা কৈ থাকে